45 into 99 45ক 99 পূৰণ কৰিব লাগে। যদি আমি এইটো প্ৰচেছেৰে পূৰণ কৰো তেনেহলে আমাক বহুত সময় লাগিব। লাগিবনে নাই? লাগিব। তো আজি আমি এটা একদম শর্ট ট্ৰিক শিকিম, একেবাৰে সহজতে আমি কেনেকৈ এই 99 45ৰে পূৰণ কৰিব পাৰো। ইয়াৰ একেবাৰে সহজ নিয়ম। আমি প্ৰথমতে কি কৰিম? একেৰে বিয়োগ কৰিম। বিয়োগ কৰিলে কিমান হ'ব? 5ৰ পৰা 1 গলে 4 আৰু 4 ঠিক আছে। এতিয়া আমি কি কৰিম? যেটো আমি পালো ইয়াৰ পৰা বিয়োগ কৰিম। 9ৰ পৰা 4 গলে কিমান হয়? 5। 9ৰ পৰা 4 গলে কিমান হয়? 5। তাৰ মানে ইয়াৰ উত্তৰ হৈছে 4455। যদি বিশ্বাস না হয় তো কৰি চাওক কিমান হয়? 5 9 গুণ 45ৰ 5 হাতত 4 9 5 গুণ 45 আৰু 4 কিমান হয়? 49। এক ঘর কাটা 4 9 গুণ 36 36ৰ 6 হাতত 3 4 9 গুণ 36 আৰু 4 আৰু 3 কিমান হ'ব? 39। 5 9 6 15 5 হাতত 1 9 4 কিমান? 13 একে 14 4 হাতত 1 3 একে 4 হচ্ছে না হওয়া নাই? হইছে। কোনটা সহজ? এটু বেশি সহজ না এটু বেশি সহজ? এইটু বেশি সহজ। অ্যাকচুয়াল নিয়মটো হল যদি কোনো সংখ্যাৰ লগত 9 পূৰণ হয় 99 হওক 999 হওক যিয়ে নহওক কিয় এই দুটা একে হলে যদি এটা দুটা থাকে এটা দুটা থাকিব লাগিব। যদি এটা তিনটা থাকে এটা তিনটা থাকিব লাগিব। তাহলে যদি ইয়াতে ধৰি লওক এনেকুৱা এটা হয় 3 7 5 into 999 এই উত্তর আমি কেমন করি? প্রথমে কি করিম? আমি একেরে কি করি? বিয়োগ করি। 5 পৰা 1 গলে কিমান হ'ব? 4 7 3 3 7 4 এতিয়া আমি 3 7 4 ইয়াৰ পৰা কি কৰিম? বিয়োগ কৰিম। 9ৰ পৰা 4 গলে 5 9ৰ পৰা 7 গলে 2 9ৰ পৰা 3 গলে 6 তাৰ মানে আমাৰ উত্তৰটো হ'ব 3 7 4 6 2 5। যদি আমি এই অঙ্কটো এনেকৈ কৰিলো হয় 3 7 5 9 9 9 বহুত সময় লাগিলে হয় আমাক, হয়নে? যদি আমি এনেকৈ কৰো খুব সহজতে কৰিব পাৰিম। তোমালোকে পাৰিবানে নাই? পাৰিবা। তো এজন এজন কৰি কৰিব লাগে।